নমস্কাৰ বন্ধুসকল, প্ৰথমতে মোৰ ডিজি ইনফো আসাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যে আপোনালোকে সকলোৱে গম পায়, ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে জুন বা জুলাই মাহত যি 22,700 পদত পুনৰ তেওঁলোকে চাকৰি প্ৰদান কৰিব, যি তৃতীয় বা চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদান কৰিব। এই তৃতীয় বা চতুৰ্থ বৰ্গৰ চাকৰি যে অসমৰ যিসকল ল'ৰা ছোৱালীয়ে ভাবি আছে যে মই চৰকাৰী চাকৰি কৰিম, হ'ব তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। যাতে তেওঁলোকে ভাবি আছে যদি চৰকাৰী চাকৰি কৰিম, তেতিয়াহ'লে তেওঁলোকে এই ভিডিঅ'টো আপোনালোকে অকণ ভালকৈ চাব, মনোযোগ দি চাব, যে আপোনালোকৰ সহায় হোৱাকৈ মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই ইয়াত কেইটামান বিষয় আপোনালোকৰ আলোচনা কৰিম। চাওক, আপোনালোকৰ হাতত যি 2 বা 1 মাহ সময় আছে, এই 2-1 মাহ সময়ত যদি আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰে, তেতিয়াহ'লে আপোনালোকে অসম চৰকাৰে যি চাকৰি প্ৰদান কৰিব, সেই চাকৰি আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া চাওক, মই ইয়াত কেইটামান বিষয় আলোচনা কৰিম যে অসম চৰকাৰে কিমান বিভাগত কিমান চাকৰি প্ৰদান কৰিব, এই বিষয়ে আলোচনা কৰিম। হয়তো বহুতে নাজানিবও পাৰে, সেইকাৰণে মই এই বিষয়টো আলোচনা কৰিম। তাৰ লগতে মই আৰু কেইটামান কথা ইয়াত আপোনালোকক জনাম। এতিয়া চাওক, কোন ছাবজেক্টত, কেনেকুৱা ছাবজেক্টৰ পৰা কেনেদৰে কুৱেশ্যনসমূহ আহে, বা আগতে ইতিমধ্যে সকলোৱে গম পায় যে যি 26,000 পদত ইতিমধ্যে চৰকাৰে চাকৰি প্ৰদান কৰিলে, সেই যেতিয়া তৃতীয় বা চতুৰ্থ বৰ্গৰ পৰীক্ষা হৈছিলে, সেই সময়ত কেনেদৰে কুৱেশ্যনসমূহ আহিছিল, কিমান মাৰ্কৰ আহিছিল, এই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তাৰ লগতে মোৰ সকলোকে এটা অনুৰোধ থাকিব, যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিবলৈ নাপাহৰে। এতিয়া প্ৰথমতে চাওক, যে গ্ৰেড 3 বা গ্ৰেড 4ৰ যি চাকৰি প্ৰদান কৰিব, তাত টোটেল পোষ্ট হৈছে 22,775টা। ইয়াত প্ৰথমতে চাওক যে SCB আছাম ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ডত আছে 2500মান পোষ্ট আছে। তাৰপিছত এগ্ৰিকালচাৰত আপোনাৰ 2500মান পদ আছে। আছাম পুলিচত প্ৰায় 2,000 পোষ্ট আছে। ঠিক সেইদৰে চাওক, হেল্থত 600 পোষ্ট আছে। গ্ৰেড 3ৰ কাৰণে এক্সট্ৰাকৈ আপোনাৰ 2519টা পোষ্ট ৰাখিছে। তাৰপিছত গ্ৰেড 4ত 1347টা। তাৰপিছত চাওক, PNRDত প্ৰায় 1000 পোষ্ট আছে। আৰু বাকী যিখিনি আছে চাওক, ইডুকেশ্যনত 10,219টা পোষ্ট আছে। এইখিনি আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ যি 2023ত যি চাকৰি প্ৰদান কৰিব, এইকেইটা বিভাগত চাকৰি প্ৰদান কৰিব। এতিয়া চাওক, মই ইয়াত 2022 বৰ্ষত যে কেনেদৰে যি 3rd গ্ৰেড বা 4th গ্ৰেডৰ চাকৰিৰ কাৰণে যি এক্সাম পাতিছিলে, কেনেদৰে পাতিছিলে, এই বিষয়টো আপোনালোকক দেখুৱাব বিচাৰি আছোঁ। কাৰণ চাওক, আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ যি মনত যি কুৱেশ্যনসমূহ আহিব বা কিমান মাৰ্কৰ আহিব, সেইটো হয়তো আপোনালোকে অনুভৱ কৰিব, যাতে আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু আপোনালোকে কেনেকুৱা কুৱেশ্যনসমূহ বা কিমান মাৰ্কৰ আহে, এই বিষয়েও আপোনালোকে গম পাব। হয়তো চাওক, কুৱেশ্যনসমূহ বেলেগ হ'ব পাৰে, কিন্তু যিটো কেটেগৰীত আপোনালোকৰ এক্সামটো পাতিছিলে ছেম তেনেকৈ হয়তো এইবাৰো পাতিব। এতিয়া চাওক, প্ৰথমতে যিসকলে ক্লাছ 8ৰ পৰা ক্লাছ 10 পাছ কৰা আছিলে, তেওঁলোকক প্ৰায় 135 মাৰ্কৰ এটা এক্সাম পাতিছিলে। আৰু ছেম হয়তো এইবাৰো ছেম এনেকৈ এই এক্সামটো পাতিব। এতিয়া ছেকেণ্ডত চাওক, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলে আবেদন কৰিছিলে পৰীক্ষাৰ কাৰণে, তেওঁলোকক অনলি এটা কেটেগৰীত ৰাখিছিলে। তেওঁলোকৰ প্ৰায় টোটেল 150 মাৰ্কৰ এটা এক্সাম পাতিছিলে। এইবাৰো হয়তো যদি ছেম এনেকুৱা হয়, হয়তো এনেকৈ 150 মাৰ্কৰ কুৱেশ্যন হয়তো হ'ব পাৰে। তাৰ নেক্সট 3rdত আপোনালোকৰ ৰাখিছে যিসকলে 3rd গ্ৰেডৰ কাৰণে অনলি, যিসকলে বেচেলৰ অফ ডিগ্ৰী, যিসকলে ডিগ্ৰীৰ ল'ৰা ছোৱালী আছিলে, তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ ৰাখিছিলে। তেওঁলোকৰ টোটেল মাৰ্ক আছিলে 175। ইয়াত চাওক, ডিগ্ৰীৰ লগতে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে, তেওঁলোককো ইয়াত সামৰি লোৱা হৈছিলে। সামৰি লৈ প্ৰায় 175 মাৰ্কৰ এটা এক্সাম হৈছিলে। গতিকে মই আপোনালোকে এইটোৱে ক'ম যে আপোনালোকে যি প্ৰিপেৰেশ্যন কৰিব, আপোনালোকে সেই ছেম কেটেগৰীত ভাগ কৰি পেলাই আপোনালোকে প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ 100% গেৰেণ্টি আপোনালোকৰ এক্সামত পাছ কৰিব পাৰিব। এতিয়া আপোনালোকে চিলেবাছ বা ছাবজেক্টসমূহ যদি চাই চাওক, ছ'চিয়েল ষ্টাডি বা ছ'চিয়েল ছায়েন্স, ইয়াৰ পৰা কুৱেশ্যন আহিব। জেনেৰেল নলেজ যি আছে তাৰ পৰা কুৱেশ্যন আহে। জেনেৰেল মেথামেটিক্স, তাৰপিছত ৰিজনিঙৰ পৰা আপোনাৰ 4-5টা কুৱেশ্যন আহে। ৰিজনিঙৰ বিষয়ে মই আগলৈ আপোনাৰ প্ৰেক্টিকেলি ভিডিঅ' বনাই আপোনালোকে দেখুৱাম, তেতিয়াহ'লে আপোনালোকে সহজে বুজি পাব। তাৰ পিছত আছে চাওক, জেনেৰেল ইংলিছ, ইয়াৰ পৰা কেইটামান কুৱেশ্যন আহে। এতিয়া চাওক, 2022 বৰ্ষৰ যি 3rd গ্ৰেড বা 4th গ্ৰেডৰ যি চাকৰি হৈছিলে, তাত কেইটামান কুৱেশ্যন আহিছিলে। ধৰক যেনেকৈ অসমৰ বিত্তমন্ত্ৰী কোন, তাৰপিছত অসম বিশ্ববিদ্যালয় ক'ত, তেনেকুৱা কেইটামান কুৱেশ্যন আহিছিলে। তাৰপিছত ধৰক ডেনমাৰ্কৰ পতাকা কি, এনেকুৱা কেইটামান কুৱেশ্যন আহিছিলে। গতিকে আপোনালোকে ইয়াৰ যিখিনি চিলেবাছ দিয়া হৈছে, যিখিনি ছাবজেক্ট দিয়া হৈছে, আপোনালোকে ইয়াৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰক। কাৰণ হাতত আপোনালোকৰ যি 1 মাহ বা 2 মাহ সময় আছে, আপোনালোকে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰে, আপোনালোকে 100% আপোনালোকে ৰিজাল্ট ভাল কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ এই যি কিতাপসমূহ আছে, আপোনালোকে এই কিতাপসমূহ আপোনালোকে ভালকৈ পঢ়িব
আপোনালোকে ৰিজাল্ট 100% ভাল হ'ব। এতিয়া আপোনাৰ যি জেনেৰেল নলেজ আছে, জেনেৰেল নলেজৰ কাৰণে আপোনাৰ যি জিকে বুক আছে, এই জিকে বুক আপোনালোকৰ বেষ্ট হয়। গতিকে আপোনালোকে এই জিকে বুক আপোনালোকে যি এমাজন বা ফ্লিপকাৰ্ট আছে তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি আপোনালোকে ল'ব পাৰে। যি SSC আছে, SSCটো আপোনালোকৰ বিশেষকৈ যি পুলিচ বাহিনী বা আপোনালোকৰ যি আৰ্মি আছে, এই আৰ্মিৰ বিষয়ে বেছিভাগ ইয়াত কুৱেশ্যনসমূহ থাকে। গতিকে আপোনালোকে SSCও আপোনালোকে পঢ়িব পাৰে। তাৰ লগতে আপোনালোকে যি নিয়োগ দৰ্পণ 2022-23 বৰ্ষৰ কাৰণে যি কিতাপ আছে এইখনো আপোনালোকে পঢ়িব পাৰে। তাৰপিছত আপোনালোকৰ যি বহু বিকল্পী প্ৰশ্ন উত্তৰ, যেনে মাল্টিপল চইচ যদি আপোনালোকৰ ইংলিছ বা অসমীয়া দুয়োটাতে থাকে, গতিকে আপোনালোকে এইসমূহ কিতাপ যদি আপোনালোকে পঢ়ে আপোনালোকৰ ৰিজাল্ট আপোনালোকে 100% ভাল হ'ব। গতিকে আপোনালোকে এই কিতাপসমূহ এমাজনৰ পৰা বা ফ্লিপকাৰ্টৰ পৰা আপোনালোকে কিনি ল'ব পাৰে।